নমস্কাৰ সকলোকে। মই আহিছোঁ হেঙালপাৰাৰ জিতুল নাথৰ ঘৰলৈ। জিতুল নাথৰ জুন মাহত এটা এক্সিডেণ্ট হৈছিল, বাইকেদি বাইহাটা চাৰিআলিতে হৈছিল। তেতিয়া তেওঁৰ অপাৰেশ্যন হ'ল বাৰু, নেমকেয়াৰতে কৰিছে। এতিয়া তেওঁৰ অপাৰেশ্যন হোৱাৰ পিছত মানুহজনৰ ঘৰত আনিছে, মেডিকেলত ৰাখিবৰ কাৰণে সম্বলো নাই, পইচা পাতিৰ অভাৱ। মানুহজন মাতবোৰ কৰিব নোৱাৰে, চকুকেইটা দি অকল মেলা মোজা কৰি থাকে। আৰু খোৱা খাদ্যবোৰ চব লিকুইড হয়, লিকুইড খাব লাগে, বেলেগ গোটা বস্তু খাব নোৱাৰে। তেওঁক দেখিছেনে, 26 বছৰ হৈছিল জিতুল নাথৰ। তেওঁ সদায় বিচনাতে থাকে আৰু এতিয়া উঠিব নোৱাৰে। টেমুনা এটা ওলাইছে, তাতে বোলে অপাৰেশ্যন কৰোঁতে কিবা এটা উলিয়াই থৈ দিছে, ভাল হ'লে আকৌ সোমাই দিব বোলে। নমস্কাৰ, মোৰ নাম শ্ৰী সাবিত্ৰী নাথ, মোৰ ল'ৰাৰ নাম শ্ৰী জিতুল নাথ, গাঁও হেঙালপাৰা, পোষ্ট অফিচ হেঙালপাৰা, জিলা দৰং, অসম। আমাৰ ল'ৰাটো জুনৰ 12 তাৰিখে বাইক এক্সিডেণ্ট হৈছে। সেয়েহে তেওঁক 4খন মেডিকেলত ঘূৰালোঁ, কিন্তু তাৰপিছত কি মেডিকেলত গৈছিল? এইটো প্ৰথমতে অভেলত ভৰ্তি কৰিলে। অভেলত এদিন ৰখাৰ পিছত হায়াতত নিলে, হায়াতত 2 মাহ ৰাখিলে। হায়াতৰ পৰা আকৌ GMCত অনা গ'ল, GMCত 1 মাহ ৰাখি তাৰপিছত ঘৰত আনিলোঁ। ঘৰত অনাৰ পিছত মাজে মাজে ল'ৰাটো কিছুমান প্ৰব্লেমবিলাক আহি থাকে, কিন্তু টকা পইচাৰ অভাৱত নিবও নোৱাৰোঁ। তথাপিতো সেনেকৈ অলপ বাপ ভাইক খুজিয়ে ল'ৰাটো নিলোঁ আকৌ চাৰিআলি চিগমা, তাতে এসপ্তাহ ৰাখিলোঁ। ৰাখি তাৰ পৰা আনিলোঁ, আনি এতিয়া মাজে সময়ে তাৰ পেচাবৰ অলপ প্ৰব্লেম আহি থাকে। সেইটো কাৰণত নেওঁ, কিন্তু তেওঁলোকে ৰাখিব দিয়ে। আমি টকাৰ অভাৱত, আমি পইচাৰ অভাৱৰ কাৰণে আমি ৰাখিব পৰা নাই। সেয়েহে তেওঁলোকে কিবা অলপ ঔষধ পাতি দিয়ে, আমি সেনেকৈ আনি ঘৰত চাৱা চিতা কৰি সেনেকৈ আছোঁ। দেউতাকে কি কৰে? দেউতাকে হাজিৰা, এতিয়া দেউতাক নাই, ল'ৰাটো সেনেকুৱা অৱস্থা, দেউতাকে হাজিৰা কৰিব গৈছে। ইয়াকতো আমিতো খুৱাব লাগিব, ইয়াক হাইবটিন খুৱাব দিছে। এতিয়া হাইবটিনটো আমি এতিয়া ডক্টৰে কৈছে ইয়াক ডেইলি 4 টাইম হাইবটিন দিবা দিছে, কিন্তু আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি ইয়াক 2 টাইমকৈ হাইবটিন দিওঁ। ডক্টৰে কৈছে যেতিয়া ই হাইবটিন 4 বাৰ কৰি খাব, তেতিয়া ইয়াৰ দেহাটো সোনকালে উঠি আহিব। কিন্তু সেয়েহে এতিয়া যদি আমি চৰকাৰৰ ফালৰ পৰা অলপ যদি কিবা সুবিধা পাওঁ, বা ল'ৰাটো যদি বাহিৰত নিব পৰা কিবা এটা আমাক যদি সহায়ৰ হাত যোৰ কৰে, তেতিয়া আমি নিশ্চয় নিব পাৰিব। সেইটো হয় বাৰু। ল'ৰাটোৰ বয়স কেইবছৰমান হৈছিল? ল'ৰাটোৰ বয়স 26 বছৰ। 26 বছৰ। জিতুল নাথ দেখিছেনে? জিতুল নাথ তেওঁ মানে অপাৰেশ্যন কৰি আনিছে ব্ৰেইনৰ। এক্সিডেণ্ট হৈছিল আমাৰ বাইহাটা চাৰিআলিৰ পলাহাট হৈছিল। বেলেগ গাড়ী অভাৰটেক কৰোঁতে তেওঁ খুন্দা মাৰিছিল বাইকত। বাইক নে স্কুটি আছিল? বাইকত খুন্দা মাৰিছিল। তাৰপিছত তেওঁক অপাৰেশ্যন কৰিলে। এতিয়া বৰ্তমান তেওঁ অপাৰেশ্যন ছাকচেছ হৈছে, কিন্তু তেওঁৰ মানে খাদ্য খানাৰ অলপ অভাৱ হৈছে। আৰ্থিকভাৱে তেওঁ একেবাৰে দুৰ্বল। সেয়েহে যদি কোনোবাই তেওঁক চাই কিনে, তেওঁৰ যোগাযোগ নাম্বাৰ মই দিম বাৰু, কোনোবাই যদি হেল্প কৰিব বিচাৰে কৰিব পাৰিব। কাৰণ ল'ৰাজন বয়স খুবেই কম, 26 বছৰ। তেওঁৰ ভৱিষ্যত বহুত সময় আছে। সেয়ে তেওঁক যেনে চবেই হেল্প কৰে। আৰু মই তেওঁৰ ঘৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ। এয়া তেওঁলোকৰ ঘৰ, বেলেগ কোনো নাই, মাক দেউতাক আৰু সেই ভাইটিটোৱে আছিল জিতুল। বাইদেউক এটা আছিল, বিয়া দিছে বোলে। তেওঁলোকৰ যিখিনি টকা পইচা আছিল সেইখিনি বা ধাৰ ধুপৰ কৰি ৰাইজৰ পৰা সহায় সহযোগ কৰি এইখিনি কৰিলে অপাৰেশ্যনটো। বাকী আৰু আগবাঢ়িব পৰা নাই তেওঁলোকে উন্নত চিকিৎসাৰ কাৰণে বা